হয়, তাৰমানে যোৱাকালি আমাৰ শিৱ মন্দিৰত মানে মাহিলী মিটিং আছিল আৰু সেই মিটিঙত আমি সকলো ৰাইজ লগ হৈ মানে আমাৰ জেঠমহীয়া কাৰ্যৰ বিষয়ে আলোচনা কৰা হয় আৰু সেই আলোচনাৰ পিছত আমি শিৱ মন্দিৰৰ প্ৰসাদ আমি সকলোৱে গ্ৰহণ কৰোঁ আৰু সেই প্ৰসাদখিনিত কিবা কাৰণবশতঃ হয়তো ফুড পয়জন হৈ গ'ল নেকি আৰু তাৰ সেই ফুড পয়জন হোৱাৰ কাৰণে আজি আমাৰ এই মিটিঙত যিমানখিনি মানুহ গৈছিল তেওঁলোক প্ৰত্যেকেই তাৰমানে সেই ফুড পয়জনত মানে ৰোগী হ'ব লগা হৈছে আৰু ময়ো সেই মন্দিৰতে আছিলোঁ, মিটিং ভাগতো আছিলোঁ আৰু তাৰপিছত এই প্ৰসাদখিনি পোৱাৰ পিছত আৰু পুৱাৰ ভাগৰ পৰা প্ৰায় 35বাৰমান লেট্ৰিনলৈকে গ'লোঁ আৰু এতিয়া চিপাঝাৰ অসমীয়া চিকিৎসালয়ত ভৰ্তি হৈ আছোঁ আৰু চেলাইন লৈ। বমি হৈছে। প্ৰায় 25জনমান মানুহ হৈছে এতিয়ালৈকে। সেইটো ধৰিব পৰা নাই, হয়তো কিবা কাৰণত সেই বুটকেইটা থোৱা জেগাত বিষাক্ত কিবা পোক পতংগ যাবও পাৰে বা জেঠীজাতীয় বস্তুৱে মানে ওপৰৰ পৰা মলত্যাগ কৰি দিলে সেনেকুৱা হয় বুলি আমি এটা লোকবিশ্বাস আছে, তেনেকুৱা হ'ব পাৰে, নহ'লে বা বুটটোত কিবা প্ৰব্লেম থাকিব পাৰে তাৰমানে। যোৱাকালি আমাৰ বৰুদেৱ শিৱ মন্দিৰত মাহিলী সভা হৈছিল আৰু তাতে আমাৰ এই 50 ঘৰ মানুহৰ 50টা মানুহে আমি উপস্থিত আছিলোঁ। তাতে মাহ প্ৰসাদ খাই অহাৰ পিছত ৰাতি একো গম পোৱা নাই, কিন্তু ৰাতিৰ পিছত এই ৰাতিপুৱাৰ পৰা একেবাৰে ইটো সিটো চব প্ৰায় 20-30টা মানুহ এতিয়া এই মেডিকেলত এটাই আছে, মেডিকেলত আছে সেনেকৈ হেৰি কৰা গৈছে। এতিয়া হেৰিটো ক'ৰ পৰা, ভাইৰাছটো ক'ৰ পৰা আহিল সেইটো নাজানো। যোৱাকালি আমাৰ জেঠুৱা কাৰ্যৰ আলোচনা আছিল আৰু মই পূজাৰী আজি বহুত বছৰৰ পৰা আছোঁ আৰু যোৱাকালি মই দোকানৰ পৰা বস্তু মই নিছোঁ, নি গধূলি মই ৰাতিপুৱা মই ফিল্টাৰৰ পানী মই বুটটো ভিজাইছোঁ আৰু গধূলি মই ফিল্টাৰৰ পানী দিয়ে মই বুটটো ধুইছোঁ। ধুই আমাৰ প্ৰসাদ খাওঁতে প্ৰায় 11টামান বাজিছে, তেতিয়া হেৰি নাই, কাৰো ক'তো একশ্যন হোৱাই নাই। ৰাতিপুৱাও মই সেনেকৈ গম পোৱা নাই আৰু মোৰ ছোৱালীৰ জ্বৰ সেইটো ৰুমত আছে। তাৰপৰা মই মঙলদৈত যাব ওলাইছিলোঁ, ওলোৱাৰ পিছতহে মই গম পাইছিলোঁ বোলে এনেকুৱা হ'ল বুলি ক'লে। মই ইয়ালৈকে আহিলোঁ, আহি উঠাৰ পিছতহে মই গম পাইছোঁ বস্তুটো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।